আমাৰ শৰীৰে বহুতো সৰু ডাঙৰ ৰোগৰ সংকেত দি থাকে, কিন্তু আমি সেইবোৰ বুজিবলৈ ব্যৰ্থ হওঁ। একেদৰে আপুনি নিশ্চয় দেখিছে যে কিছুমান মানুহৰ নখত বগা ৰেখা বা বগা দাগ থাকে। সৰু কথা বুলি গণ্য কৰি মানুহে ইয়াক প্ৰায় আওকাণ কৰে যদিও চিকিৎসকৰ মতে নখত এই বগা দাগবোৰ দেখা দিয়াৰ বহু কাৰণ থাকিব পাৰে, যিটো লিউকোনিচিয়াৰ সমস্যাৰ সৈতে জড়িত। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক। নখত বগা দাগ পৰাৰ কাৰণ। প্ৰথম কাৰণ লিউকোনিচিয়া। চিকিৎসকৰ মতে যিসকল লোকৰ নখত বগা দাগ থাকে তেওঁলোকে লিউকোনিচিয়াৰ অভিযোগ কৰে। এই সমস্যা ব্যক্তিজনৰ শৰীৰত দীৰ্ঘদিন ধৰি দেখা দিয়ে যদিও আওকাণ কৰা দেখা যায়। ২ নম্বৰ, ভেঁকুৰৰ সংক্ৰমণ। কেতিয়াবা ভেঁকুৰৰ সংক্ৰমণৰ ফলতো নখত বগা দাগ পৰাৰ কাৰণ হৈ পৰে। ইয়াত অনিকোমাইক'চিছ নামৰ এবিধ ভেঁকুৰে নখত বগা ৰেখা বা বগা দাগ সৃষ্টি কৰে। এই সংক্ৰমণবোৰে আপোনাৰ আঙুলিৰো ক্ষতি কৰিব পাৰে। ৩ নম্বৰ, জিনিয়। জিনিয় কাৰণত এজন ব্যক্তিৰ নখত বগা দাগ পৰাৰ সমস্যাও হয়। চিকিৎসকে লিউকোনিচিয়াৰ সমস্যাক জিনিয় বুলিও গণ্য কৰে। গতিকে কোনো ব্যক্তি যদি ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় তেন্তে পৰৱৰ্তী প্ৰজন্মত তেওঁৰ ইয়াক পোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। খনিজ পদাৰ্থৰ অভাৱ। শৰীৰত কোনো ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱত কিছুমান ৰোগ হ'বলৈ আৰম্ভ কৰে। একে সময়তে পুষ্টিবিদসকলে কয় যে শৰীৰত খনিজ পদাৰ্থৰ অভাৱৰ বাবে কেতিয়াবা নখত বগা দাগ দেখা যায়। শৰীৰত জিংকৰ অভাৱ হ'লে এই সমস্যা প্ৰায়েই দেখা যায়। গতিকে শৰীৰত কেতিয়াও এনে খনিজ পদাৰ্থৰ অভাৱ হ'বলৈ দিব নালাগে।